চৰকাৰে BPL ঘৰৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ একাউণ্ট ভেৰিফাই হৈ গ'ল বা সম্পূৰ্ণ ডকুমেণ্ট ভেৰিফাই হৈ গ'ল সেইসকলৰ কিন্তু এইটো লিষ্টত নাম আহিছে যে কেনেকৈ আপোনালোকে চৰকাৰী BPL ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈছে, আপোনালোকে ঘৰৰ পইচা লাভ কৰিব। কেনেকৈ আপোনালোক চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাজ শ্বপ, ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুতো অপশ্যনৰ লিংক দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰ জেনেৰেল ভেৰিফাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ফাৰ্ষ্ট ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দিয়ে 4 নম্বৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। 2 নম্বৰত আপোনাৰ ফুল নেম আহি যাব। 3 নম্বৰত আপোনাৰ বেংকৰ নামটো আহি যাব আৰু এইফালত আহি যাব ভেৰিফাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনাৰ একাউণ্টত ঘৰৰ পইচা অতি সোনকালে সোমাই যাব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে আপোনালোকে ঘৰটো লাভ কৰিব, আৰু যদি অহা নাই নতুনকৈ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব।